দৈনিক আপুনি অযথা টকা খৰচ কৰে নেকি? তেন্তে এই প্ৰতিবেদনটি আপোনাৰ বাবে। এই বাতৰিটো এটা শ্বেয়াৰ কৰি আনকো সহায় কৰিবলৈ সুযোগ কৰি দিয়ক আৰু অসীম সোৱাবৰ অংশীদাৰ হওক। আপোনাৰ কিঞ্চিত পৰিমাণৰ সহায়ত প্ৰাণ পাই উঠিব এখন মাদ্ৰাছা। অসমবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীলৈ অলপ সহায় বিচাৰি কাটৰ আহ্বান জনায় মাদ্ৰাছা কৰ্তৃপক্ষই। মাদ্ৰাছাৰ নামত ভূমি ক্ৰয় কৰিবৰ বাবে আৰ্থিক সাহায্যৰ প্ৰয়োজন হৈছে। ৰূপহীহাটৰ পশ্চিম শালপাৰা 13 মাইলত এখন মাদ্ৰাছাত দুৱা মেহফিল অনুষ্ঠিত হয়। পশ্চিম শালপাৰা 13 মাইলত দাৰুছ সুন্নত মিছবাহুল উলুম গৌছিয়া হাফিজিয়া কাৰিয়ানা মাদ্ৰাছাত অনুষ্ঠিত হয় এই সভাখন। উল্লেখ্য যে 2005 চনত স্থাপিত হোৱা এই মাদ্ৰাছাখনে 35 লাখ টকাৰ ভূমি ক্ৰয় কৰিবলৈ সিদ্ধান্ত লৈছে। মাদ্ৰাছাখনত ইছলামিক শিক্ষাৰ লগতে সাধাৰণ বিষয়ৰ শিক্ষা গ্ৰহণৰ ব্যৱস্থা আছে বুলি জানিব পৰা গৈছে। যদি কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিম বুলি ভাবিছে তেন্তে মাদ্ৰাছাৰ QR কোড, জিপে, ফোনপে আৰু একাউণ্ট নম্বৰ স্ক্ৰীনত দিয়া হৈছে। একাউণ্ট নম্বৰটো হৈছে 14700100140849 আৰু IFSC কোড হৈছে PUNB 01479000। আপোনালোকে আৰ্থিক সাহায্য আগবঢ়াবলৈ হ'লে পোনপটীয়াকৈ 8473024051 নম্বৰত যোগাযোগ কৰিব পাৰিব। আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আলিম উলেমাসকল আৰু প্ৰেছ মিডিয়াৰ বন্ধুসকল, আজি আমি এই দুৱাৰ লগতে গৌৰৱ অনুভৱ কৰিছোঁ যে এই মাদ্ৰাছাখন 2005 চনতে স্থাপিত যদিও বহুত ঘাট প্ৰতিঘাতৰ মাজত আহি আজি এই পৰিৱেশৰ আমি উপনীত হৈছোঁহি। আৰু মোৰ উপৰোক্ত বক্তাই ক'লে অলৰেডি এই মাটিখিনি আমাৰ প্ৰায় 2 বিঘা মাটি ইয়াত বন্দোবস্ত হৈছে আৰু মাটিখিনি প্ৰায় 30-35 লাখ টকা ভেলু হৈছে আৰু সেইখিনি আমি অনতিপলমে তেওঁলোকক দিম বুলি এটা আশ্বাস দিছোঁ। এইখিনি ৰাইজৰ দান বৰঙণিৰ জৰিয়তে ইয়াত আমাৰ প্ৰায় 60-65 দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী আছে আৰু এই ছাত্ৰ ছাত্ৰীখিনিৰ ভিতৰত প্ৰায় 45 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত হোষ্টেলত বসবাস কৰে। গতিকে তেখেতসকলৰো খোৱা বোৱাকে আদি কৰি কিতাপ পত্ৰ বা ড্ৰেছ পাতিৰ বহুতো আৰ্থিক অৱস্থাৰ কথা জড়িত হৈ আছে। গতিকে এই অঞ্চলৰ ৰাইজ তথা আপোনালোকৰ মিডিয়াৰ যোগেৰে অলপ পাব্লিচিটিৰ জৰিয়তে যাতে এই অনুষ্ঠানটো জীয়াই ৰখাত সহায় হয় তাৰ বাবে আমাৰ তৰফৰ পৰা অনুৰোধ থাকিল। আৰু এই আপোনালোকৰ এতিয়া বৰ্তমান প্ৰব্লেমটো কি হৈ আছে? মাটিৰ পইচাখিনি দিয়া প্ৰব্লেমটো হৈ আছে বৰ্তমান। অলৰেডি এটা অংশ কিঞ্চিত পৰিমাণে তেখেতক আগধন হিচাপে দিয়া হৈছে বন্দোবস্তৰ সময়ত আৰু বাকী পইচাখিনি আমি লাহে লাহে দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ আৰু সেই পইচাখিনি আমি আমাৰ চাৰিওফালৰ পৰা আমি এটা সংগ্ৰহৰ ব্যৱস্থা কৰিছোঁ। অসমৰ ৰাইজৰ পৰা কি সহায় বিচাৰে? অসমৰ ৰাইজৰ বিভিন্ন প্ৰান্তৰ মানুহে আমাক দান বৰঙণি সময়মতে দি সহায় কৰি আহিছে আৰু তেওঁলোকলৈ আমাৰ সদায় দোৱা থাকিব আৰু পৰৱৰ্তী সময়তো তেওঁলোকৰ পৰা আমি এনেকুৱা আৰ্থিক অনুদান পাম বুলি আশা ৰাখিছোঁ। সাংবাদিক বন্ধুসকললৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু মোবাৰকবাদ থাকিলে। আজিৰ অনুষ্ঠানখন ইতিমধ্যে আপোনালোকে গম পাইছেই, এখন মাদ্ৰাছা হয় আৰু এই মাদ্ৰাছাখন মোটামুটি ধৰক 2005 পৰা আৰম্ভ হৈ আজি বৰ্তমান 2025 পাইছে আহি। কিন্তু এই পৰ্যন্ত এই অনুষ্ঠানৰ নামত ম্যাদী মাটি নাছিলে, নিজস্ব ঘৰত ম্যাদী মাটিত মাদ্ৰাছাখন চলাই আহিছিলে। ইতিমধ্যে আল্লাহৰ অতি কৃপাত ইয়াৰে একজন ব্যক্তিয়ে এই যিটো জাগাত মানে যি ঠাইত মাদ্ৰাছা চলি আছে এই মাটিৰ মালিক এখেতে জাগা দিছিলে, ঠাই দিছিলে চলাবৰ কাৰণে। কিন্তু যেতিয়া এখেতৰ সন্মুখত মানে সমস্যাখিনি পেছ কৰা হ'ল যে আমাৰ মাদ্ৰাছাৰ নামত ম্যাদী মাটিৰ প্ৰয়োজন হৈছে, আশে পাশে কোনোবাই দিয়া নাই, গতিকে আপুনি দয়া কৰি যদি এইখিনি মাটি দি দিলে হয় আমি আপোনাক উপযুক্ত নহ'লেও কিবা এটা পৰিমাণে আপোনাক এটা ধন দিম আৰু এই মাটিৰ পইচা আমি দিম। ইতিমধ্যে নিৰ্ধাৰিত হৈছেও 30 লাখ মান টকা মানে তেখেতক দিব লাগিব। যদিও এই মাটিৰ দাম আৰু অলপ বেছি হ'ব পাৰে, কিন্তু এখেতে মাদ্ৰাছাৰ ফালে লক্ষ্য কৰি আৰু মছজিদ মাদ্ৰাছাৰ মায়ে মহব্বত অন্তৰত ৰাখি আল্লাহ ৰছুলৰ নামত এই মাটিখিনি তেখেতে দান কৰিছে। তেখেতৰ কাৰণে আমি সকলোৱে দোৱা কৰিছোঁ আৰু কৰিম। জানা হওক ইয়াৰ লগত আপোনালোকক জনাই সুখী হৈছোঁ যে বৰ্তমান এই মাদ্ৰাছাখনত আমাৰ আৰবী শিক্ষাৰ লগে লগে আধুনিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে।
আৰু এই আধুনিক শিক্ষাৰ জৰিয়তে আমাৰ বহুত আশা আকাংক্ষা অন্তৰৰ ভিতৰত আছে, মনৰ ভিতৰত আছে যে এজন মৌলবী আৰু মুফতি হোৱাৰ লগে লগে যে তেখেতে এজন ভাল দেশৰ কাৰণে নাগৰিক হ'ব পাৰে আৰু ইয়াৰ পৰা যাতে আমি যিকোনো ডিপাৰ্টমেণ্টৰ এজন মানুহ আমি জন্ম দিব পাৰোঁ, চাই মাষ্টৰ হওক, প্ৰফেচাৰ হওক, চাই ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক। আমাৰ বহুত ডাঙৰ পৰিকল্পনা দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে, যাতে আমাৰ দিন ধৰ্মৰো কাম হয় আৰু আমাৰ দেশৰো কাম হয়। এইটো হ'ল আমাৰ ধাৰণা আৰু সকলোলৈ আমাৰ অনুৰোধ থাকিল আপোনালোকে সকলোৱে সহায় সহযোগিতা আগবঢ়াব। আৰু সহায় সহযোগিতা মানে বৰ্তমান এখেতসকলৰ আৰ্থিক বহুত নিম্নগামী। এখেতসকলে বিচাৰিছে যে ৰাইজে যদি অকণমান সহায়ৰ হাত আগবঢ়ালে হয়, অকণমান সহযোগিতা কৰিলে হয়। বৰ্তমান প্ৰয়োজন হৈছে মাটিৰ পইচাখিনি দিয়াৰ অত্যন্ত দৰকাৰ। গতিকে আপোনালোকৰ ওচৰলৈ অনুৰোধ থাকিল, আপোনালোকে হৃদয়বান ব্যক্তিসকলে এই মাদ্ৰাছাৰ কাৰণে আপোনালোকে যদি অকণমান টকা পইচা ধন আগবঢ়ালে হয়, আল্লাহৰ ওচৰত আমি দোৱা কৰিলোঁ হয়, আল্লাহ ৰাব্বুল আলামিন আপোনালোকক মংগলময় কৰক, দেশৰ মংগল হওক, ৰাজ্যৰ মংগল হওক, এইটো আমি কামনা কৰিছোঁ। আৰু যাতে খুব কম সময়ৰ ভিতৰত আমাৰ এই মাটিখিনিৰ পইচা ইনশাআল্লাহ আমি তেখেতক দিব পাৰোঁ, যিহেতুকে তেখেতে মাটিৰ মালিক হয়। আপোনালোকে যদি সহায় সহযোগিতাৰ হাত আগবঢ়ায় খুব কম সময়ৰ ভিতৰত আমি দিব পাৰিম বুলি আমাৰ এটা আশা আৰু আমাৰ এটা সাহস। গতিকে এইখিনিকে কৈ আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। আমাৰ দেশৰ জয় আৰু মংগল কামনা কৰি।